নমস্কাৰ আজি আমি শিকিব গৈ আছো আমাৰ সিলেবাসৰ অনুসৰি মেডিটেটিভ পোষ্টাৰ যেটো পাৰ্ট আছে তাৰ বিষয়ে আমি আজি তিনটা মেডিটেটিভ পোষ্টাৰৰ বিষয়ে আলোচনা কৰিম আৰু আমি জানো যে আসনৰ তিনটা মেজৰ টাইপস থাকে প্ৰথম আসনটো হৈছে প্ৰথম টাইপসটো হৈছে আমাৰ কালচাৰেল পোষ্টাৰ যেটো আমি কোৱা হয় স্বাস্থ্য আসন দুই নম্বৰ পাৰ্টটো কোৱা হয় মেডিটেটিভ পোষ্টাৰ ধ্যান আসন আৰু তিন নম্বৰ যেটো পাৰ্ট আছে আসনৰ টাইপস আছে সেইটো কোৱা হয় ৰেষ্টিং পোষ্টাৰ বিশ্ৰান্তি আসন তাৰে আজি আমি যেটো দুই নম্বৰ পাৰ্ট আছে টাইপস আছে যেটো আমাৰ ধ্যান আসন সেই ধ্যান আসনৰ এজ পাৰ সিলেবাস অনুসৰি আমাৰ তিনটা ধ্যান আসন দিয়া হৈছে আৰু সেই তিনটা ধ্যান আসন হৈছে আমাৰ সুখাসনা পদ্মাসনা আৰু বজ্ৰাসনা এতিয়া প্ৰথম আমি স্টেপ বাই স্টেপ এটা আমি কৰি দেখাম আৰু কৰাৰ পিছত তাৰ পৰা কি লাভালাভ পাব পাৰো আৰু কোনসকলে এই আসনটো কৰিব নোৱাৰে তাৰ বিষয়ে আমি চমুকৈ আলোচনা কৰিম প্ৰথমতে আমি অভ্যাস কৰিব ওলাইছো প্ৰথম আসনটোৰ নাম হৈছে সুখাসনা গতে সুখাসন কৰাৰ আগমুহূৰ্তত আমি প্ৰথমতে দণ্ডাসনত বহি লম দুইখন ভৰি সিধা কৰি লম সন্মুখ ফালে দুইখন হাত চাপোৰ্ট লৈ মেৰুদণ্ড সিধা কৰি লম দৃষ্টি সন্মুখত থাকিব এতিয়া লাহে লাহে আমি দুইখন হাত চাপোৰ্ট লৈ সোঁ ভৰিখন লাহে লাহে চপাই আনি বাওঁ ভৰি থাইমাচুলৰ তলত সোমাই লম ঠিক সেইদৰে আনখন ভৰিও আমি দুইখন হাতৰ সাপোৰ্ট লৈ অপজিট লেগৰ থাইমাসুলৰ তলত সোমাই লম দুইখন হাত সাপোৰ্ট লৈ আমি মেৰুদণ্ডডাল সিধাকে লম দুইখন হাত আমি আঁঠুৰ ওপৰত ৰাখি এডক জ্ঞান মুদ্ৰা এতিয়া আমি লাহেকে চকু দুটা বন্ধ কৰি আমি উশাহ নিশাহ অবজাৰ্ভ কৰিম কি ধৰণে উশাহ লৈছো কি ধৰণে উশাহ এৰিছো আৰু কৰি থকা অৱস্থাত শৰীৰ আৰু মনটো কি ধৰণৰ চেঞ্জেছ হৈছে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম এই আসনটো কৰাৰ ফলত আমাৰ শৰীৰ আৰু মনৰ স্থিৰতা বৃদ্ধি পায় আৰু আমাৰ ধ্যান শক্তি বৃদ্ধি হয় আৰু যিসকল ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেছনত ভুগি আছে তেওঁলোকৰ ষ্ট্ৰেছ ৰিডিউচ হোৱাত সহায় কৰে আৰু যিসকলৰ সিভিয়াৰ আমাৰ নি পেইন হিপ জইণ্ট পেইন বেক ইছ্যু আছে তেওঁলোকে এই আসনৰ অভ্যাস কৰিব নালাগে এই আসনটোৰ পৰা যেতিয়া আমি ৰিলেক্স কৰিম তেতিয়া ঠিক যি ধৰণে আমি গৈছিলো ঠিক সেই ধৰণে আকৌ আমি উভতি আহিম গতিকে আমি প্ৰথমতে চকু দুটা খুলি লম দুইখন হাত আমি ৰিলেক্স কৰি লম দুইখন হাত সাপোৰ্ট লৈ ওৱান বাই ওৱান লেগ আমি কি কৰিম ষ্ট্ৰেইট কৰি লম তাৰপিছত দুইখন হাত আমি পাছফালে ৰাখি দুইখন ভৰি আমি অলপ টাইমৰ কাৰণে লৰচৰ কৰি লম যাতে সুন্দৰভাৱে ব্লাড চাৰ্কুলেশ্যন প্ৰচেছটো হ'ব পাৰে ইয়াৰ নেক্সট যিটো আসন আছে সেই আসনটো আমি কৰিম আসনটোৰ নাম হৈছে পদ্মাসন লটাছ পোজ আসনটো কৰাৰ আগমুহূৰ্তত আমি প্ৰথমতে দণ্ডাসনত বহি লম ভৰি দুখন সিধা থাকিব হাত দুখন গাৰ কাষত থাকিব মেৰুদণ্ড সিধা থাকিব পিঠি সিধা হৈ থাকিব তাৰপিছত লাহেকৈ আমি সোঁ ভৰিটো দুইখন হাতে চপাই আনি পেলাই বাওঁ ভৰি থাইমাচুলৰ ওপৰত আমি ৰাখি লম তাৰপিছত ঠিক সেইদৰে আমি আন ইখন ভৰি লাহে লাহে দুইখন হাত সাপোৰ্ট লৈ আমি আনি পেলাই অপজিট লেগৰ থাইমাচুলৰ ওপৰত ৰাখি লম তাৰপৰা দুইখন হাত সাপোৰ্ট লৈ আমি মেৰুদণ্ড সিধাকে লম তাৰপিছত আমি দুইখন হাত দুইটা ভৰি আঁঠুৰ ওপৰত জ্ঞান মুদ্ৰাত ৰাখিম মেৰুদণ্ড সিধা দৃষ্টিৰ সন্মুখত এতিয়া লাহেকৈ আমি চকু দুটা বন্ধ কৰি কেইবা ছেকেণ্ডৰ কাৰণে আসনটো আমি অবজাৰ্ভ কৰিম কি ধৰণৰ চেঞ্জেছ আছে শৰীৰ আৰু মনত কি ধৰণৰ চেঞ্জেছ আছে তাৰ প্ৰতি লক্ষ্য ৰাখিম কোনো কাৰণতে ব্ৰিথ আমি সৰুকৈ নাৰাখো যিমান পাৰোঁ নৰ্মেল ব্ৰিথ উশাহ লম উশাহ আমি এৰি দিম এই আসনটো কৰাৰ ফলত আমাৰ কি হয় ধ্যান শক্তি বৃদ্ধি হোৱাত সহায় কৰে শৰীৰ আৰু মনৰ স্থিৰতা বৃদ্ধি হয় আৰু আমাৰ যিসকলৰ ষ্ট্ৰেছ এনজাইটি ডিপ্ৰেশ্যন আছে তেওঁলোকৰ কাৰণে এইটো খুবেই ভাল আসন হয় আৰু যিসকলৰ হিপ পেইন আছে হিপ জইণ্ট পেইন আছে নি জইণ্ট পেইন আছে বেক ইছ্যু আছে তেওঁলোকে এই আসনটো অভ্যাস কৰিব নালাগে এতিয়া যদি আমি আসনটোৰ পৰা ৰিলেক্স হওঁ ঠিক সেইদৰে আমি প্ৰথম অৱস্থাত যিধৰণে আসনটোলৈ গৈছিলোঁ ঠিক সেইদৰে আমি ঘূৰি আহি প্ৰথমতে আমি লাহেকৈ চকু দুটা খুলি ল'ম লাহে লাহে দুইখন হাত সাপোৰ্ট লৈ আমি যিখন ভৰি লাষ্টত লৈ গৈছিলোঁ সেই ভৰিখন লাহেকৈ নমাই ল'ম ভৰিখন সিধা কৰি লোৱাৰ পিছত ঠিক সেইদৰে দুইখন হাত সাপোৰ্ট লৈ আনখন ভৰি আমি নমাই ল'ম ঠিক সেইদৰে দুইখন হাত সাপোৰ্ট লৈ দুইখন ভৰি আকৌ আমি লৰাই ল'ম যাতে কোনো ব্লাড চাৰ্কুলেশ্যন প্ৰচেছটো সুন্দৰভাৱে দুইখন ভৰি চলাচল কৰিব পাৰে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম
আমাৰ যি 3 নম্বৰ পোষ্টাৰ আমাৰ মেডিটেটিভ পোষ্টাৰ আছে ধ্যান আসন আছে সেই আসনটো আমি অভ্যাস কৰিব লৈছো সেই আসনটোৰ নাম হৈছে বজ্ৰাসন আসনটো কৰাৰ আগমুহূৰ্তত আমি দুইখন ভৰি সন্মুখত চিধাকৈ ৰাখি দণ্ডাসন বুলি কোৱা হয় তাৰ পিছত লাহেকৈ দুইখন হাতৰ চাপোৰ্ট লৈ সোঁ ভৰিখন আমি চপাই লৈ যাম পাছফালে লৈ যাম সোঁ ভৰি তাৰ পিছত ঠিক সেইদৰে বাওঁ ভৰিখন দুইখন হাত চাপোৰ্ট লৈ আমি পাছফালে লৈ যাম আমাৰ নিতম্ব অংশ দুইখন ভৰি গেৰুৱাৰ ওপৰত ৰাখিম তাতে আমি এটা কথা মন কৰিব লাগিব দুবছৰক অনুকৈ অকমান ঘূৰি দিব পিছফালে যেতিয়া আমি বজ্ৰাসনত বহি খুব সাধাৰণতে আমি এটা ভুল দেখিবলৈ পাওঁ যে আমি বহুতে কি কৰোঁ দুইখন ভৰি ইখনৰ ওপৰত ইখন ক্ৰছ কৰি দিওঁ আমাৰ কি হয় এই ক্ৰছটো কৰিব নালাগে কি কৰিব লাগে দুইখন ভৰি আমাৰ যি বুঢ়া আঙুলি দুটা থাকে সেই দুটা ইটোৰ গাত সিটো লগ লাগি থাকিব আৰু পিঠি অংশ কি হৈ থাকিব চিধা হৈ থাকিব লাহেকৈ ভৰি ল'ব ব্যৱস্থা আমি বহাৰ পিছত আমাৰ দুইখন হাত থাই মাচলৰ ওপৰত ৰাখি লওঁ ইয়াতে আমাৰ আৰু এটা সাধাৰণতে মিষ্টেক আমি দেখিবলৈ পাওঁ দুইখন হাত আমি যিমান পাৰোঁ আমি চিধা কৰিব পাৰোঁ হাতত আমি বেছি জোৰ দিব খোজোঁ আচলতে এই দুইখন হাতত কোনো ধৰণৰ প্ৰেছাৰ পাব নালাগে একদম নৰ্মেলভাৱে আমি দুইখন হাত ৰাখি দুইখন ভৰি নিজৰ ওপৰত ৰাখি তাৰপিছত মেৰুদণ্ড চিধা কৰি চকু দুটা বন্ধ কৰি কেইবা ছেকেণ্ডৰ কাৰণে আমি আসনটো কৰি থকা অৱস্থাত কৰি আৰু মনটো অবজাৰ্ভ কৰি উশাহ নিশাহ অবজাৰ্ভ কৰি কোনো কাৰণতে যাতে আমি কষ্ট পাব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিম এই আসনটো কৰিলে আমাৰ সাধাৰণতে ডাইজেশ্যন চিষ্টেম ইম্প্ৰুভ হয় ঠিক আছে থাই মাসল ষ্ট্ৰেংথ হয় লেগ মাসল ষ্ট্ৰেংথ হয় বেক মাসল ষ্ট্ৰেংথ হয় আৰু শোল্ডাৰ মাসল ষ্ট্ৰেংথ হয় আৰু যিসকলৰ নি পেইন আছে আৰ্থ্ৰাইটিছৰ ইছ্যু আছে বেক পেইন ইছ্যু আছে আৰু হিপ জইণ্ট পেইন ইছ্যু আছে তেওঁলোকে এই আসনটো অভ্যাস কৰিব নালাগে ঠিক আছে যেতিয়া আমি আসনটোৰ পৰা আকৌ আমি ঘূৰি আহিম ৰিলেক্স পজিশ্যনত আহিম তেতিয়া আমি দুইখন প্ৰথমতে চকু দুটা আমি খুলি ল'ম দুইখন হাতৰ চাপোৰ্ট লৈ এখন ভৰি আমি যি ধৰণে লৈ গৈছিলোঁ সেই ধৰণে আমি চিধা কৰি ল'ম তাৰ পিছৰ ভৰিখনো আমি চিধা কৰি ল'ম তাৰপিছত দুইখন ভৰিৰ মাজত আমি অকণমান লৰাই ল'ম যাতে সুন্দৰভাৱে ব্লাড চাৰ্কুলেশ্যন প্ৰচেছটো হয় আঙুলিৰ পৰা হিপজলৈকে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম আসন কৰি হোৱাৰ পিছত প্ৰতিটো আসন কৰি হোৱাৰ পিছত আমি কি কৰিম দুইখন ভৰিৰ মাজত মিনিমাম 1 হেণ্ড ডিষ্টেঞ্চ এটা গেপ ৰাখিম ভৰি তলুৱা বাহিৰ ফালে থাকিব হিল দুটা আমাৰ ভিতৰৰ ফালে থাকিব দুইখন হাত আমাৰ পাছফালে থাকিব এতিয়া আমি মেৰুদণ্ডটো সম্পূৰ্ণভাৱে ৰিলেক্স কৰি আমি যিকোনো এটা চাইডে ৰাইট চাইডে বা লেফ্ট চাইডে আমি যিটো কমফৰ্ট হ'ব বা ওপৰ ফালে আমি ডিঙিটো হাউলি আমাৰ গোটেই শৰীৰটো আমি কি কৰিম ভৰি আঙুলিৰ পৰা মূৰলৈকে অবজাৰ্ভ কৰিম যে এই যে আসন কৰিলোঁ আসন কৰাৰ ফলত শৰীৰত কি ধৰণৰ চেঞ্জেছ হৈছে তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম কোনো কাৰণতে যাতে আমাৰ উশাহ নিশাহ কি ফাষ্ট হ'ব নালাগে একদম যিমান পাৰোঁ আমি কি কৰি ৰাখিম শ্ল' কৰি ৰাখিম অবজাৰ্ভেশ্যন